ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি জানিম প্ৰতিসৰণাংক আৰু সংকট কোণৰ মাজত সম্পৰ্ক। ইয়াৰ আগৰ ভিডিঅ'টোত পাইছিলা যে সংকট কোণ কাক বোলে। যদি এইটো লঘুতৰ মাধ্যম হয় আৰু ঘনতৰ মাধ্যম হয় প্ৰথমটো, তেতিয়া ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমত যেতিয়া পোহৰটো প্ৰৱেশ কৰিব, তেতিয়া যিটো আপতন বিদ্যুৎ কোণৰ কাৰণে দ্বিতীয়টো মাধ্যমত প্ৰতিসৰণৰ কোণটো 90 ডিগ্ৰী হ'ব, সেই আপতন কোণটো সংকট কোণ বুলি কোৱা হ'ব। তেতিয়াহ'লে স্নেলৰ সূত্ৰ অনুযায়ী প্ৰথম মাধ্যমটোৰ পৰা যেতিয়া দ্বিতীয় মাধ্যমটোলৈ পোহৰ প্ৰৱেশ কৰে, তেতিয়া দ্বিতীয় মাধ্যমটোৰ প্ৰতিসৰণাংক হ'ব μ12 = sin a by sin r। সংকট কোণৰ ক্ষেত্ৰত মানে এইটো অৱস্থাত আইৰ জেগাত IC বহুৱাম আৰু জেগাত 90 ডিগ্ৰী বহুৱাম। তেতিয়াহ'লে μ12 হ'ব sin IC by sin 90 মানে sin IC, কিয়নো sin 90 ভেলুটো 1 হ'বগে। তেতিয়াহ'লে μ12 মানে দ্বিতীয় মাধ্যমটোৰ প্ৰতিসৰণাংক প্ৰথম মাধ্যমটোৰ সাপেক্ষে sin IC যদি হয়, আমি জানো যে μ21 = 1 by μ12। তেতিয়াহ'লে এইটো যদি উল্টাই লিখো, তেতিয়া sin IC 1 by sin IC লিখিব পাৰিম। তেতিয়াহ'লে এইটো কি কোৱা হ'ব, μ21 হ'ব প্ৰথম মাধ্যমটোৰ প্ৰতিসৰণাংক কাৰ সাপেক্ষে, দ্বিতীয় মাধ্যমটোৰ সাপেক্ষে, সেইটো হ'ব 1 by sin IC। সম্পূৰ্ণ আভ্যন্তৰীণ প্ৰতিফলনৰ প্ৰয়োগ ক'বাত কৰা হয়, যেনেকৈ অপটিকেল ফাইবাৰ, যিটো আমি চাই থাকোঁ আমাৰ ফাইবাৰৰ ৱাইফাইৰ জেগাত, মৰিচিকা, হীৰাৰ চিকমিকনি ইত্যাদি।